বহুকেইজন ছাবস্ক্ৰাইবাৰে সুধি আছিলে যে অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড কৰোঁতে আমাৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে সকলো প্ৰব্লেমৰ সলিউশ্যন তোমালোকে আজিৰ এই ভিডিঅ'টিত পাবা। লগতে কেনেদৰে আপলোড কৰিব লাগিব সঠিক পদ্ধতিকোণটো গোটেইখিনি দেখুৱাই দিম। ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাবা। প্ৰথমতে তোমালোকে প্লে ষ্ট'ৰ অ'পেন কৰি ল'বা আৰু প্লে ষ্ট'ৰৰ চাৰ্চ বাৰত অমৃত বৃক্ষ আন্দোলন বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিয়াৰ পিছত এই এপটো তোমালোকে তোমালোকৰ মোবাইলত ডাউনলোড কৰি ল'বা। ডাউনলোড কৰাৰ পিছত এপটো অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণে আহিব অনলাইন ৰেজিষ্ট্ৰেশ্যন ফিডিং। ইয়াতে তলৰ ফালে আছে লগইন বুলি, ইয়াত লগইনত ক্লিক কৰি দিবা। লগইনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে আগতে যিটো নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলা সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো ইয়াতে দিব লাগিব। তাৰ তলত আছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ OTP। গতিকে ইয়াত মোবাইল নাম্বাৰটো দিয়াৰ পিছত গেট OTP ক্লিক কৰিব লাগিব। মোবাইল নাম্বাৰ দিয়াৰ লগে লগে OTPটো নিজে নিজে নাহে। গেট OTP ক্লিক কৰিবা। উদাহৰণ হিচাপত মই এনে এটা মোবাইল নাম্বাৰ দি দিলোঁ। ঠিক আছে, ইয়াতে গেট OTP ক্লিক কৰিব লাগিব। গেট OTP ক্লিক কৰাৰ পিছত এটা OTP আহিব। উদাহৰণ হিচাপত মই OTPটো এনে লিখি দিলোঁ। এইটো ধৰা OTP আহিল। সেই OTPটো ইয়াত দিলা। দিয়াৰ পিছত তলত এটা কেপচা আছে। সেই কেপচাটো ইয়াতে দিব লাগিব। অৰ্থাৎ 480954 বুলি লিখা আছে, চোৱা 480954 এইটো লিখি দিয়াৰ পিছত তোমালোকে লগইনত ক্লিক কৰি দিব লাগিব। লগইনত ক্লিক কৰাৰ লগে লগে ইয়াতে তোমালোকৰ কেটেগৰিটো শ্ব' কৰিব। তোমালোকৰ নাম এড্ৰেছ গোটেইখিনি ইয়াতে শ্ব' কৰিব। তাৰ তলত থাকিব আপলোড ফটো বুলি। আপলোড ফটোত ক্লিক কৰিব লাগিব। আপলোড ফটোত ক্লিক কৰাৰ পিছত তিনিটা অপশ্যন আছে, অ'পেন গেলাৰী, অ'পেন কেমেৰা, অ'পেন গেলাৰী আৰু আপলোড। তাৰ ওপৰত আছে চিলেক্ট প্লান্ট। প্ৰথমতে চিলেক্ট প্লান্টত ক্লিক কৰিব লাগিব। চিলেক্ট প্লান্টত ক্লিক কৰাৰ পিছত আপোনালোকক যিডাল গছপুলি ৰোপণ কৰিবলৈ দিছিলে সেই গছপুলিডালৰ নামটো তাত চিলেক্ট কৰিব লাগিব। গছপুলিডালৰ নামটো চিলেক্ট কৰাৰ পিছত তোমালোকে আকৌ প্লে ষ্ট'ৰ অ'পেন কৰি ইয়াতে চাৰ্চ কৰিবা GPS মেপ কেমেৰা। ইয়াত এনেদৰে লিখি চাৰ্চ কৰি প্ৰথম যিটো এপ আছে এইটো এপটো তোমালোকে ডাউনলোড কৰি ল'বা। যদি এপটো ডাউনলোড কৰিব নোৱাৰা বা লিংকটো বিচাৰি নোপোৱা তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা। মই কমেণ্ট ছেকশ্যনত লিংকটো দি দিম। এই এপটো ডাউনলোড কৰি অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণে আহিব। ইয়াতে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ইয়াতে হয়তো এড শ্ব' কৰিব পাৰে। ইয়াত যদি শ্ব' কৰে এডটো ক্ল'জ কৰি ল'ব। এড ক্ল'জ কৰাৰ পিছত এনেধৰণে আহিব। এনেধৰণে অহাৰ পিছত ইয়াতে আপোনালোকৰ লোকেশ্যনটো, লংটিটিউড গোটেইখিনি শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ গছপুলিটোৰ সৈতে নিজৰ মুখখন শ্ব' কৰাকৈ আপোনালোকে এনেকুৱা ধৰণে ফটোখন ক্লিক কৰিব। ফটোখন ক্লিক কৰোঁতে মনত ৰাখিব আপোনালোকৰ যাতে মোবাইলৰ লোকেশ্যনটো অন হৈ থাকে, লগতে এইখিনি আপোনালোকৰ থাকে। ঠিক আছে, এনেদৰে ফটোখন ক্লিক কৰাৰ পিছত আকৌ অমৃত বৃক্ষ আন্দোলন এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াতে আপলোড যিটো অপশ্যন আছে, চিলেক্ট প্লান্টত প্লান্টটো চিলেক্ট কৰি ল'ব, অৰ্থাৎ গছডাল কি হয় চিলেক্ট কৰি ল'ব। তাৰপিছত আপলোড অপশ্যনটো ক্লিক কৰিব। আপলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে গেলাৰীৰ পৰা আপোনালোকে সেই যিটো ফটো ক্লিক কৰিলে সেই ফটোটো আপোনালোকে এনেকুৱা ধৰণে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তলত আছে আপলোড বুলি, ইয়াতে আপলোডত ক্লিক কৰি দিব। আপলোডত ক্লিক কৰাৰ পিছত ইয়াতে আপলোড হৈ যাব আৰু আপলোড হোৱাৰ লগে লগে এনেধৰণে আহিব ইমেজ হাজ বিন আপলোডেড ছাকচেছফুলি, ইয়ৰ প্লান্ট ID ইজ। গতিকে ইয়াতে প্লান্ট আইডিটো আপোনালোকক দেখুৱাব। প্লান্ট আইডিটো আপোনালোকে যদিহে বিচাৰে লিখি ল'ব পাৰে। গতিকে এনেকুৱা ধৰণে আপলোড কৰিলে আপোনালোকে নিশ্চয় পইচা পাবই। আৰু যদিহে কিবা অসুবিধা পায়, বহুতৰে লোকেশ্যন মেথড প্ৰব্লেম দেখুৱাই আছে, ইয়াৰ ভিডিঅ' মই আগতে আপলোড কৰি দিছোঁ। আপোনালোকে প্লেলিষ্ট ছেকশ্যনত গৈ চাব পাৰিব। বিচাৰি নাপালে কমেণ্ট ছেকশ্যনত সুধিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।